Today, 8th of July 2026, আমি আজি important তিনিটা এডিটোৰিয়েল আমি আলোচনা কৰিবলৈ গৈ আছো। প্ৰথমটো হৈছে আমাৰ গ্ৰেট নিকোবৰ প্ৰজেক্টৰ লগত জড়িত হয়নে? তাৰ পিছত আমি এটা আলোচনা কৰিম আমাৰ ইণ্ডো পেচিফিক ৰিজনৰ লগত জড়িত অৰ্থাৎ ইয়াতে আমাৰ আইআৰ অকনমান জড়িত হৈ থাকিব ইন্টাৰনেশ্যনেল ৰিলেচনৰ কথা। তাৰ পিছত আমি এআইৰ কথা পঢ়িম অকমান এআই গভৰ্নেন্সৰ কথা পঢ়িম। ঠিক আছে নে বাৰু? আৰু তাৰ পিছত আমি এটা আমাৰ অসমৰ গোৱালপাৰাৰ এটা নিউজ এটা আছে যেটো আমাৰ হ্যান্ডমেড প্ৰডাক্টৰ লগত জড়িত আমি হেতু আলোচনা কৰিম। ঠিক আছে? সো ফাৰ্স্ট নিউজটো মই ইতিমধ্যে ক'লো যে গ্ৰেট নিকোবৰ আইল্যান্ড প্ৰজেক্ট যেটো কি হয় এটা স্ট্ৰেটেজিক ডেভেলপমেন্ট প্ৰজেক্টস হয়। এবাৰ আপোনালোকে চাব পাৰে প্ৰজেক্টৰ বিষয়ে অকনমান ওভাৰভিউ এটা গ্ৰেট নিকোবৰ আইল্যান্ড প্ৰজেক্ট। সো এইটো নিউজত কিয় আছে এনজিটি অৰ্থাৎ ন্যাশনাল গ্ৰীণ ট্ৰিবিউনেলে কি কৰিছে এনভায়ৰনমেন্টাল ক্লিয়াৰেন্সৰ কাৰণে গ্ৰেট নিকোবৰ আইল্যান্ড ডেভেলপমেন্ট প্ৰজেক্টটো আনিছে। ঠিক আছে? এতিয়া কোড ইউজ কৰিব পাৰিম যদি আমি চাও ইউপিএসসি থিম কোড আহিব লাইক গভৰ্নেন্স। আমি জানো যে আমাৰ কি আছে মেইনছত আমাৰ কেখন পেপাৰ আছে বাৰু আমি জানো নে বাৰু আমাৰ এপিএসসি হওক বা ইউপিএসসি মেইনছত কেখন পেপাৰ আছে কেখন আছে এসএ GS1 GS2 GS3 GS4 যিখন আমাৰ কি হয় ইথিক্স এণ্ড ইন্টিগ্ৰিটিৰ পেপাৰ হয় আৰু এখন GS5 আছে আমাৰ আসাম স্পেচিফিক যিখন এপিএসসি ত আহে ৰাইট। এটা GS2 পেপাৰখনৰ আমাৰ টপিকস বা সাবজেক্টস কিছুমান আছে লাইক পলিটি হয়নে গভৰ্নেন্স আইআৰ ইন্টাৰনেশ্যনেল ৰিলেচন তাৰ পিছত আৰু কি আছে ঠিক তেনেকুৱা ধৰণৰ আমাৰ টপিকস বিলাক আছে। এতিয়া GS2 ৰ এটা টপিক হৈছে গভৰ্নেন্স আৰু সেই টপিকটোতে আমি কি কৰিব পাৰো এনেকুৱা ধৰণৰ কিছুমান টপিক দেখিবলৈ পাও যিবিলাক আমাৰ কি হয় এই কোৱেশ্চনস বিলাক মেইনছত আহিব পাৰে। তাৰ পিছত GS3 যেটো এনভায়ৰনমেন্ট টপিক আছে যেটো আমাৰ এনভায়ৰনমেন্ট থিম আছে তাত ইনফ্ৰাষ্ট্ৰাকচাৰেল ইন্টাৰনেল সিকিউৰিটি আৰু GS1 ৰ ট্ৰাইবেল ইস্যুটো আমি কি কৰিব পাৰো এই নিউজটো আমি লিখিব পাৰো নাইবা আমি এইটো কোড কৰিব পাৰো নাইবা ইয়াত অহাৰ চান্সেস আছে। এতিয়া এই যে ট্ৰাইবেল ইস্যুৰ ক্ষেত্ৰত কিয় কাৰণ গ্ৰেট নিকোবৰ আইল্যান্ড তেনেকুৱা জায়গাবিলাকত আমি PVTG দেখিবলৈ পাওঁ অৰ্থাৎ পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপস কিছুমান দেখিবলৈ পাওঁ। ফৰ এক্সাম্পল জানেনে বাৰু কোনটো গ্ৰুপ আছে তাত কোনটো ট্ৰাইব আছে নাম এটা শুনিছুনে বাৰু চম্পেন ট্ৰাইব বুলি আমি সেই চম্পেন ট্ৰাইবটো আমি দেখিবলৈ পাওঁ। গতিকে হেইটো পইণ্ট অফ ভিউ পৰাও আমি GS1 ৰ কাৰণে এই টপিকটো নাইবা এই সাবজেক্টটো আমাৰ ইম্পৰ্টেন্ট হৈ গৈছে যায়। ঠিক আছে? সো এটা গ্ৰেট নিকোবৰ প্ৰজেক্ট হয় নেকি ৰাইট এটা কি হয় মেগা ইনফ্ৰাষ্ট্ৰাকচাৰাল প্ৰজেক্ট হয়। ঠিক আছে নে বাৰু আমাৰ আন্তঃগাঁথনি আমাৰ ডেভেলপমেন্টৰ কাৰণে এটা লোৱা এটা প্ৰজেক্ট হয় যেটো কোড হৈছে বা কোড লোৱা হৈছে গ্ৰেট নিকোবৰ আইল্যান্ডত। ঠিক আছে? এতিয়া ইয়াৰ কাৰণে কি কৰিছে অলমোস্ট 90,000 crore আউটলে কৰা হৈছে এটা এমাউন্ট এটা আৰু তাত কোনটো নোডেল ইন্ডাষ্ট্ৰি বা এজেন্সি ইয়াত জড়িত হৈ আছে লাইক কি আন্দামান নিকোবৰ আইল্যান্ড ইন্টিগ্ৰেটেড ডেভেলপমেন্ট কৰ্পোৰেচন। ঠিক আছে? ডাইৰেক্টলি ওয়ান লাইনৰ কোৱেশ্চন এইটো আহিব পাৰে যে গ্ৰেট নিকোবৰ আইল্যান্ড প্ৰজেক্টত কোনটো নোডেল এজেন্সি জড়িত হৈ আছে ৰাইট। তাৰ পিছত ইয়াৰ অবজেক্টিভ সমূহ কি যে ডেভেলপ গ্ৰেট নিকোবৰ ইনটু এ গ্লোবাল মেৰিটাইম এণ্ড লজিষ্টিক হাব। ঠিক আছে? এটা কি হয় আমি বিভিন্ন ধৰণৰ আমাৰ মেৰিটাইম যি সিকিউৰিটি আছে অৰ্থাৎ সামুদ্ৰিক আমাৰ যি সিকিউৰিটি আছে তাৰ কাৰণে আমি কি কৰিব লগিয়া হয় আমাৰ ওচৰ চুবুৰীয়া কান্ট্ৰি লাইক ইণ্ডোনেছিয়া লাইক মালয়েছিয়া এইবিলাকৰ ওপৰত আমি ডিপেন্ড হ'ব লগা হয়। কিয় কাৰণ বিভিন্ন ধৰণৰ আমি যেতিয়া শিপবিলাক আমি কি কৰো ট্ৰান্সশিপিয়ান হাববিলাক নাইবা আমি যিমানবিলাক আমাৰ কি আছে কাৰ্গোজ আছে সেইবিলাক ৰিলোডেড কৰা আনলোডেডৰ কাৰণে আমি কি কৰিব লাগে বেলেগ আইল্যান্ড কান্ট্ৰিৰ ওপৰত আমি ডিপেন্ড হ'ব লাগে। কিন্তু তাৰ ঠাইত যদি আমি কি কৰো নিজাববীয়াকেটাক যদি আমি ডেভেলপ কৰিলো হয় না যদি আমাৰ নিজৰ নিকোবৰ আইল্যান্ডতে কি কৰিলো তেনেকুৱা ট্ৰান্সশিপিয়ান হাব এটা বনাইলো ইন্টাৰমিডিয়েট হাব এটা বনাইলো আমাৰ যদি কি থাকে নিজাববীয়া তেনেকুৱা পোৰ্ট সিস্টেম থাকে তেতিয়া হলে কি হ'ব আমাৰ আইল্যান্ড কান্ট্ৰি বেলেগ আইল্যান্ড কান্ট্ৰিৰ ওপৰত ডিপেন্ডেন্সিটো আমাৰ কমি যাব হয় না বাৰু। ঠিক তেনেকুৱা কাৰণতে কি কৰা হৈছে এই গ্ৰেট যেটো আমাৰ কি আছে নিকোবৰ আইল্যান্ড যেটো আমাৰ প্ৰজেক্টস আছে হয় না হেতু অনা হৈছে।
ঠিক আছে এতিয়া মেজৰ কম্পোনেন্টস অৰ্থাৎ এই যে ডেভেলপমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰাল ডেভেলপমেন্ট আন্তঃগাঁথনিক ডেভেলপমেন্টৰ যেটো কি কৰিছে প্ৰজেক্ট আনিছে তাৰ মূল উপাদানবিলাক কি থাকিব অৰ্থাৎ কোনটো পইণ্টত নাবা কোনটো থিমত কি কৰা হ'ব গুৰুত্ব প্ৰদান কৰা হ'ব নাবা কাম কৰা হ'ব যে ইন্টাৰনেশ্যনেল কন্টেইনাৰ ট্ৰান্সশিপিয়ান টাৰ্মিনেল গ্ৰীনফিল্ড ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট টাউনশ্বিপ ডেভেলপমেন্ট পাৱাৰ প্লান্ট আৰু ৰুট ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক এনেকুৱা থিম যেটো কি কৰা হ'ব ইয়াতে গুৰুত্ব প্ৰদান কৰা হ'ব ঠিক আছে এতিয়া ইয়াৰ ইম্পৰ্টেন্স কি যে এই যে আমি কি কৰিছো প্ৰজেক্টটো আনিছো ইয়াৰ ইম্পৰ্টেন্স কি এতিয়া আমি কি কৰিছো এই বস্তুটো যে এনেকৈ ডিজাইন কৰিছো বিকজ অফ কি মেইনছৰ কাৰণে আৰু মেইনছত কি কৰা হয় এই যিকোনো এটা নতুন প্ৰজেক্ট অনাৰ লগে লগে যিকোনো এটা ডেভেলপমেন্ট প্ৰজেক্ট অনাৰ লগে লগে কি কৰা হয় এনেকুৱা এটা সাব পইণ্ট কৰি দিয়া হয় যে ইয়াৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স কি হয় যে ইয়াৰ ইকোনমিক ইম্পৰ্টেন্স কি হয় ইয়াৰ পলিটিক্যাল ইম্পৰ্টেন্স কি হয় ইয়াৰ ডিপ্লোমেটিক ইম্পৰ্টেন্স কি হয় হয়নে বাৰু এইবিলাক হৈছে এটা বেলেগ থিম যেটোত কি কৰিব লাগে আমি সদায় ষ্ট্ৰেচ কৰিব লাগে কাৰণ কিয় মেইনছৰ কোৱেশ্চন বিলাক এনেকৈ আহে আৰু যদি কি হয় মেইনছৰ কোৱেশ্চনত আহে যে ইম্পৰ্টেন্স অফ কি দ্য গ্ৰেট নিকোবৰ আইলেণ্ড প্ৰজেক্ট তেতিয়াহ'লে আমি কি কৰিব লাগিব যেতিয়া আমি মেইন বডিলৈকে যাম অৰ্থাৎ ইন্ট্ৰডাকশ্যনৰ পিছত যেতিয়া আমি মেইন বডিলৈকে যাম তেতিয়া কি কৰিম তাক বিভিন্ন ধৰণৰ পাৰ্টত ভাগ কৰি ল'ম যেনেকুৱা ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স যেনেকুৱা ইকনমিক ইম্পৰ্টেন্স ঠিক তেনেকুৱা ধৰণৰ এতিয়া আমি যদি চাওঁ যে এই যেটো আমাৰ কি আছে প্ৰজেক্ট আছে তাৰ ইকনমিক প্ৰথমতে আমি চাম ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স কি হয় যে ই কি কৰে ইণ্ডো পেচিফিক সিগনিফিকেন্স মানে কি ই লোকেটেড নিয়াৰ দা মালাক্কা ষ্ট্ৰেইট কি হয় জানেনে বাৰু আপোনালোকে প্ৰথমতে কওক যে ষ্ট্ৰেইট কি হয় জানেনে হয়তো আপোনালোকে জানে ষ্ট্ৰেইট কি হয় যেতিয়া কোনোবা এটা সৰু ওয়াটাৰ বডিজ এটাই বা ওয়াটাৰ কেনেল এটাই কি কৰে দুটা ডাঙৰ ওয়াটাৰ বডিক কানেক্ট কৰি থাকে হয়নে বাৰু তেতিয়া তাক কোৱা হয় ষ্ট্ৰেইট বিভিন্ন ধৰণৰ ষ্ট্ৰেইট আছে আপোনালোকে জানে যে জিব্ৰাল্টাৰ হয়নে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ আছে ষ্ট্ৰেইট অফ হৰমুজ আছে হয়নে বাবুলি মণ্ডেব আছে ঠিক আছে আপোনালোকে এইবিলাক নামবিলাক শুনিছে চাগে হয়নে সো নেক্সট হৈছে আমাৰ কি মালাক্কা ষ্ট্ৰেইটে কাক কানেক্ট কৰিছে দুটা ইতিমধ্যে মই কৈছো যে দুটা ওয়াটাৰ বডি কানেক্ট কৰিব লাগিব হয়নে এটা মালাক্কা ষ্ট্ৰেইটে কাক কানেক্ট কৰিছে আমাৰ আন্দামান সি আৰু লগতে কি কৰিছে সাউথ চাইনা সি কানেক্ট কৰি আছে ৰাইট আৰু এই মালাক্কা ষ্ট্ৰেইটটোৰে কি আছে আমাৰ নিকটৱৰ্তী কোন হৈ আছে আমাৰ নিকোবৰ আইলেণ্ড গতিকে ই আমাৰ কি হৈছে এটা ষ্ট্ৰেটেজিক পইণ্টত আছে যিয়ে কি কৰিছে এনেকুৱা ডাঙৰ ওয়াটাৰ বডি দুটা কানেক্ট কৰি আছে ৰাইট তাৰপিছত কি কৈছে যে এৰাউণ্ড 1/3 অফ দা গ্লোবেল মেৰিটাইম ট্ৰেড পাছেছ থ্ৰু দিছ ৰিজন এই ৰিজনটোৰ কাষেৰে কি হৈছে যে 1/3 গ্লোবেল মেৰিটাইম হয়নে এই যেটো আমাৰ কি আছে পাস আছে না বা এটো ষ্ট্ৰেইট আছে হেইটোৰে আমাৰ কি হয় যিমানখিনি আমাৰ কি আছে গ্লোবেল ট্ৰেড আছে মেৰিটাইম ট্ৰেড সামুদ্ৰিক আমাৰ যেটো বিজনেস আছে ট্ৰেড আছে হেইটো কি হয় এইফালেৰ পাৰ হৈ যায় হয়নে গতিকে ইয়াত যদি আমি কি কৰো এটা না নিৰ্দিষ্ট আমাৰ এটা হাব বনাও আমাৰ যদি এটা ট্ৰান্সশিপিয়ান পোৰ্ট এটা বনাও তেতিয়াহলে কি হ'ব আমাৰ কাৰণে সুবিধা হ'ব হয়নে ৰাদাৰ দেন আমি বেলেগৰ ওপৰত ডিপেন্ড কৰাতকে তাৰপিছত ইণ্ডিয়াৰ কাৰণে কি বেনিফিট আছে যে ষ্ট্ৰেন্ডেনছ দা মেৰিটাইম সিকিউৰিটি আমাৰ কি হ'ব সামুদ্ৰিক আমাৰ যেটো সিকিউৰিটি হেটো ষ্ট্ৰেন্ডেন হ'ব হয়নে হেটো আৰু বেছি শক্তিশালী হ'ব তাৰ ওপৰ কি যে নেভেল প্ৰেজেন্স যদি আমাৰ কি হয় এই মালাক্কা ষ্ট্ৰেইটৰ কাষতে যদি আমাৰ কি হয় আমাৰ যিবিলাক নেভেল আমাৰ শিপ আছে নাইবা আমাৰ ব্যক্তি আছে হেবিলাক যদি তাত প্ৰেজেন্স থাকে হয়নে নেভেল অফিচিয়েলছ বিলাক তাত যদি প্ৰেজেন্স থাকে তেতিয়াহলে কি হ'ব আমাৰ যেটো কি আছে ইণ্ডিয়ান নেভিৰ হওক নাইবা আমাৰ যেটো সিকিউৰিটি আছে হেটো আৰু বেছি ষ্ট্ৰেন্ডন হৈ গুছি যাব ৰাইট তাৰপিছত কি কৈছে সাগৰক সাপোৰ্ট কৰে সাগৰ মানে কি সিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইণ্ডিয়া ৰিজন অৰ্থাৎ ইণ্ডিয়ান ওশেন ৰিজনত আমাৰ কি হ'ব লাগে যেটো আমাৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স আছে যেটো আমাৰ ইকোনমিক ইম্পৰ্টেন্স আছে হেটো আৰু বেছি কি হ'ব লাগে এনহান্স হ'ব লাগে বুষ্ট হ'ব লাগে দেন কি কৈছে ৰিডিউস দা ডিপেন্ডেন্স অন ফৰেইন ট্ৰান্সশিপিয়ান পোৰ্টছ লাইক সিংগাপুৰ কলম্বো পোৰ্ট ক্লেং আছে মালয়েছিয়াত ঠিক আছে এটো আছে মালয়েছিয়া গতিকে এনেকুৱা ধৰণৰ কিছুমান আইল্যান্ড কান্ট্ৰি যাৰ ওপৰত আমি অলৰেডি ডিপেন্ড কৰি আছো কিহৰ কাৰণে ট্ৰান্সশিপিয়ান পোৰ্টৰ কাৰণে ট্ৰান্সশিপিয়ান পোৰ্ট মানে কি কলো যে এনেকুৱা কিছুমান পোৰ্ট নাইবা এনেকুৱা কিছুমান মেৰিটাইম হাব যাৰ ওপৰত য'ত কি কৰা হয় বিভিন্ন ধৰণৰ কাৰ্গো শিপ বিলাকক ৰিলোড কৰা হয় প্ৰথমতে আনলোডেড কৰে এখনক তাৰপিছত আকৌ বেলেগ এখনক কি কৰে
ৰিলোডেড কৰে গতিকে এই যেটো কাৰ্যসূচী যেটো আনলোডেড ৰিলোডেড কৰে যেটো পোৰ্ট নাইবা হাব তাক কোৱা হয় ট্ৰান্সিপিয়েণ্ট পোৰ্ট এতিয়া যদি আমি কি কৰোঁ নিজাববীয়াকৈ এনেকুৱা কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট কৰোঁ নিকোবৰ আইলেণ্ডত তেতিয়াহ'লে কি হ'ব এই যে যিবিলাক আমাৰ কি আছে আইলেণ্ড কাণ্ট্ৰিজ ওপৰত ডিপেণ্ডেঞ্চি আছে সেইবিলাক লাহে 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 কমি যাব হয়নে বাৰু সো নেক্সট এতিয়া মই যে কৈছোঁ ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চৰ উপৰিও আমি কি চাব লাগে ইকনমিক ইম্পৰ্টেঞ্চো চাব লাগে কি যে ই কি কৰিব আমাক কিছুমান বেনিফিট দিব এক্সপেক্টেড বেনিফিট যে ডেভেলপমেণ্ট অফ ইণ্ডিয়াছ অ'ন ট্ৰান্সিপিয়েণ্ট হাব যদি আমি নিজাববীয়াকৈ ট্ৰান্সিপিয়েণ্ট হাব বনাওঁ তেতিয়াহ'লে কি হ'ব আমাৰ ইকনমিক বেনিফিট হ'ব যে আমি সেই যিটো কি কৰি আছোঁ এমাউণ্ট তেওঁলোকক দি আছোঁ হয়নে সেইটো লাগিলে কি হওক টেক্সেছেই হওক ঠিক আছে সেইটো যেটো আমি প্ৰভাইড কৰি আছোঁ সেইটোৰ পৰা আমি বাচি যাম সেইটো আমাৰ কি হ'ব নিজাববীয়া হ'ব এবাৰ দেন কি কৈছে ইনক্ৰিজ দ্য ফৰেইন ইনভেষ্টমেণ্ট যদি আমাৰ কি থাকিব যদি আমাৰ নিজাববীয়া ট্ৰান্সিপিয়েণ্ট হাব থাকিব তেতিয়াহ'লে ফৰেইন ডিৰেক্ট ইনভেষ্টমেণ্টৰো চান্সেছ বাঢ়ি যাব FDR চান্সেছো বাঢ়ি যাব হয়নে বাৰু যদি আমি বেলেগৰ ওপৰত ডিপেণ্ড কৰি থাকোঁ তেতিয়াহ'লে ফৰেইন ইনভেষ্টৰ্ছবিলাকে হয়তো আমাৰ কাষলৈ আহিবলৈ হেজিটেট কৰিব যে এওঁলোকেই দেখোন বেলেগৰ ওপৰত ডিপেণ্ড হৈ আছে ৰাইট কিন্তু যদি আমাৰ নিজাববীয়াকৈ থাকে তেতিয়াহ'লে কি হ'ব তেওঁলোকেও আহিবলৈ আমাৰ ওপৰত কোনো ধৰণৰ প্ৰব্লেম নহ'ব ৰাইট দেন এমপ্লয়মেণ্ট জেনেৰেশ্যন অবভিয়াছলি যদি আমাৰ তাতে কি হয় পৰ্ট সৃষ্টি হয় তেতিয়াহ'লে লোকেলেই হওক নাইবা বেলেগ ধৰণৰ ষ্টেটৰ পৰাও কি হ'ব পাৰিব বিভিন্ন ধৰণৰ এমপ্লয়মেণ্টবিলাক তেওঁলোকে কি হ'ব জেনেৰেশ্যন কৰিব পাৰিব নাইবা তাত বিভিন্ন ধৰণৰ লেবাৰেই হওক অফিচাৰ্ছেই হওক বিভিন্ন ধৰণৰ তাত কি হ'ব ভেকেঞ্চি ষ্টাৰ্ট হ'ব ৰাইট দেন কি কৈছে টুৰিজিম তাত যদি কি হয় নিকোবৰ আইলেণ্ডত এনেকুৱা ধৰণৰ ধুনীয়া যদি অলৰেডি টুৰিজিমৰ হাবেই হয় ঠিক আছে কিন্তু আৰু যদি বেছি কি কৰোঁ আমি ডেভেলপ কৰোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰোঁ তেতিয়াহ'লে ই কি কৰিব টুৰিজিমৰ ছেক্টৰটো আৰু বেছি বুষ্ট কৰি দিব ৰাইট আৰু টুৰিজিম বুষ্ট কৰাৰ লগে লগে আমাৰ কি হ'ব ৰেভিনিউ ক্ৰিয়েশ্যন হ'ব অৰ্থাৎ এটা কি হ'ব হলিষ্টিক এটা ডেভেলপমেণ্টৰ সৃষ্টি হ'ব হলিষ্টিক এটা গ্ৰ'থৰ সৃষ্টি হ'ব দেন কি কৈছে চিপ ৰিপেয়াৰ এণ্ড বাংকাৰিং ছাৰ্ভিচেছ তাৰপিছত কি কৈছে বেটাৰ কানেক্টিভিটি উইথ দ্য ছাউথ ইষ্ট এছিয়া এতিয়া আমাৰ যিমানখিনি ছাউথ ইষ্ট এছিয়াৰ কাণ্ট্ৰিজ আছে সেইখিনিৰ লগতো আমাৰ কানেক্টিভিটি বাঢ়ি যাব হয়নে বাৰু আমাৰ যদি তাত কি হয় পোৰ্ট খোলা হয় এতিয়া ইয়াৰ পিছত আমি চাব লাগিব যে ইয়াৰ কিবা কনচাৰ্ণ আছে নেকি হয়নে আমি ভাল দিশটোতো চালোঁ যে আমাৰ ইকনমিক ইম্পৰ্টেঞ্চ আছে অৰ্থাৎ এইখিনি বেনিফিটছ হয়নে এতিয়া আমাৰ লছ নাইবা আমাৰ কনচাৰ্ণ কি আছে সেইখিনি যদি চাওঁ তেতিয়াহ'লে ইক'লজিকেল চেঞ্চিটিভিটিৰ ক্ষেত্ৰত কি আছে যে গ্ৰেট নিকোবৰ আইলেণ্ড এটা কি হয় ইউনেস্কো বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয় হয়নে য'ত আমি বিভিন্ন ধৰণৰ বায়'ডাইভাৰ্চিটি দেখিবলৈ পাওঁ ৰাইট আৰু কি হয় ইয়াতে ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্টটো দেখিবলৈ পাওঁ আমি ঠিক আছে ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্টত আমি জানো যে আমাৰ গোটেই গ্লোব অৰ্থাৎ গোটেই পৃথিৱীৰ ভিতৰতে গোটেই আমাৰ বিশ্বৰ ভিতৰতে আমি কি দেখিবলৈ পাওঁ হাইয়েষ্ট মেক্সিমাম বায়'ডাইভাৰ্চিটি দেখিবলৈ পাওঁ ৰাইট হোম টু এণ্ডেমিক ফ্ল'ৰা এণ্ড ফ'না অৰ্থাৎ কি এণ্ডেমিক মানে কি এনেকুৱা কিছুমান প্ৰাণী এনেকুৱা কিছুমান স্পিচিছ লাগিলে কি হওক প্লান্ট হওক লাগিলে কি হ'ব পাৰে প্ৰাণী হ'ব পাৰে অৰ্থাৎ কি হ'ব পাৰে আমাৰ প্ৰাণীও হ'ব পাৰে উদ্ভিদো হ'ব পাৰে যাৰ প্ৰকৃত বাসস্থান হৈছে সেই নিৰ্দিষ্ট জেগাটো সেই নিকোবৰ আইলেণ্ডটো সেইটো জেগাক বাহিৰে এই স্পিচিছবিলাক আমি বেলেগত কেতিয়াও নাইবা ক'ৰবাতো দেখিবলৈ নাপাওঁ গতিকে সেই যিখিনি স্পিচিছ ফ্ল'ৰাই হওক নাইবা ফ'নাই হওক সেইখিনি মাত্ৰ কি দেখিবলৈ পাওঁ নিকোবৰ আইলেণ্ডতো দেখিবলৈ পাওঁ সেইখিনিক আমি কি বুলি কওঁ এণ্ডেমিক্স ফ্ল'ৰা এণ্ড ফ'না দেখিবলৈ পাওঁ ঠিক আছে এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগে লগে কি হ'ব সেইখিনিৰ কি হ'ব ডিছপ্লেচমেণ্ট হ'ব হয়নে বাৰু সেই যিখিনি হেবিটেট আছে সিহঁতৰ হেবিটেট ডেষ্ট্ৰাকশ্যন হ'ব লছ হ'ব চ' এইটো হৈছে আমাৰ ইনভাইৰমেণ্টেল কনচাৰ্ণ তাৰপিছত ইছ্যু কি আছে যে diversion of nearly 150 square kilometer of forest land, loss of biodiversity, habitat fragmentation and coastal ecosystem disperse অৰ্থাৎ এইমাত্ৰ মই যিখিনি ক'লোঁ যে আমাৰ কি হ'ব সেই যিখিনি আমাৰ ইক'লজিকেল ডাইভাৰ্চিটি আছে হয়নে বাৰু সেইখিনি আমাৰ কি হ'ব ডিছবেলেঞ্চ হৈ গুচি যাব এতিয়া ইম্পৰ্টেঞ্চ আমি স্পিচিছ কি দেখিবলৈ পাওঁ নিকোবৰ আইলেণ্ডত লেডাৰবাক চি টাৰ্টল তাৰপিছত নিকোবৰ মেগাপড এটা হৈছে মেগাপড হয়তো আপোনালোকে দেখিছে অকণমান চিকেন টাইপ এটা বাৰ্ড হয় অকণমান থ্ৰোটটো ৰেড কালাৰৰ থাকে দেন নিকোবৰ পিজিয়ন তাৰপিছত ক্ৰকডাইল দুগং হৈছে চি কাউ তাৰ উপৰিও ইক'লজিকেল ইম্পৰ্টেঞ্চ কি যে কোৰেল ৰিফ প্ৰবাল পাচিৰ হয়নে প্ৰবাল পাচিৰ বিভিন্ন আৰু বহুত পৰিমাণে তাত থাকে আণ্ডাৰৱান নিকোবৰ আইলেণ্ডটো কি হয় বাৰু আমি জানোৱেই হয়নে বাৰু তাত বিভিন্ন ধৰণৰ প্ৰবাল পাচিৰ আছে মেনগ্ৰোভছ আছে তাৰ উপৰি ট্ৰপিকেল ৰেইন ফৰেষ্ট আৰু কি আছে টাৰ্টল নেষ্টিং বিচেছ
হয়নে বাৰু এইবিলাক কি আছে ইকোলজিক্যাল ডাইভাৰজেন্স আছে যিবিলাক কি হোৱাৰ চান্স আছে এইবিলাকৰ ওপৰত কি হ'ব সম্ভাৱনা আছে যে এইবিলাকৰ ওপৰত কনসাৰ্ন হোৱাৰ ঠিক আছে এতিয়া ইয়াৰ উপৰিও আমাৰ আৰু এটা সমস্যা আছে কি যে ট্ৰাইবেল কনসাৰ্ন কিয় এইমাত্ৰ মই কৈছিলোঁ যে কি আছে তাত চম্পেন নামৰ এটা PVTG দেখিবলৈ পাওঁ PVTG মানে কি যে পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ হয়নে particularly vulnerable tribal group এটা এইবিলাক হৈছে কি এওঁলোক হৈছে সোশিয়ালি ইকোনমিলি ব্যাকওয়ার্ড ঠিক আছে সামাজিকভাৱে নাইবা অৰ্থনৈতিকভাৱে অলপমান পিছপৰা জনজাতি যিবিলাক বিশেষকৈ শিডিউল ট্ৰাইব বিলাক থাকে ঠিক আছে আৰু তাৰোপৰিও এওঁলোক কি হয় অকমান নিজাববীয়াভাৱে কি হৈ থাকে আইসোলেট হৈ থাকে এওঁলোকে কি নকৰে মেইনল্যান্ড ইণ্ডিয়াৰে হওক বা বাকি ষ্টেট বিলাকৰ লগত কি নহয় ইমান বেছি কানেক্টেড হৈ নাথাকে তেওঁলোকে বেলেগকৈ থাকিয়ে ভাল পায় আৰু তেওঁলোকৰ পাৰ্টিকুলাৰ কিছুমান কালচাৰছ থাকে গতিকে তেওঁলোকৰো কি হোৱা চান্স আছে তেওঁলোকৰ ওপৰতো সমস্যা অহা বা তেওঁলোকৰ প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা আছে ঠিক আছে ফৰ এক্সাম্পল চম্পেন ট্ৰাইব সেমি নোমেডিক হান্টাৰ গেডাৰ্ছ আৰু নিকোবৰ ট্ৰাইব নিকোবৰিছ ট্ৰাইব এইবিলাক ট্ৰাইবৰ ওপৰত এইবিলাক জনজাতিৰ ওপৰত কি সমস্যা নাইবা প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা আছে বুলি কৈছে দেন কি কৈছে লছ অফ ট্ৰেডিশ্যনেল হেবিটেট কালচাৰেল ডিছৰাপশ্যন ইনক্ৰিজ আউটসাইড কণ্টেক্ট এণ্ড লাইভলিহুড ইম্পেক্টছ ঠিক আছে তেওঁলোকে যেনেকৈ কি কৰি আছে তাত নিজৰ জীৱিকা চলাই আছে সেইটো কি হ'ব চান্স আছে যে সেইটোৰ ওপৰতো কিবা সমস্যা অহাৰ ঠিক আছে এইখিনি হৈছে সমস্যা এতিয়া যদি আমি চাওঁ যে এই যে কনষ্টিটিউশ্যনেল প্ৰভিজনছ আছে নেকি কিবা হয়নে কি আছে আৰ্টিকল 21 কি কয় যে ৰাইট টু লাইফ ইনক্লুডছ দ্য হেল্ডি এণ্ড এনভাইৰনমেণ্ট হয়নে বাৰু আমাৰ কি আছে আৰ্টিকল 21ত কি মেনশ্যন কৰা আছে যে আমি কি কৰিব পাৰোঁ ৰাইট টু লাইফ হয়নে বাৰু পাৰ্চনেল লিবাৰ্টিৰ কথা লিখা আছে ৰাইট তাৰপিছত 5th and 6th শিডিউলত কিহৰ কথা আছে আমাৰ 5th and 6th শিডিউলত শিডিউল ট্ৰাইব এণ্ড শিডিউল কাষ্ট হয়নে বাৰু সেইখিনি কথাও আমাৰ কি কৰা আছে কনষ্টিটিউশ্যনত মেনশ্যন কৰা আছে তাৰ উপৰিও এনভাইৰনমেণ্ট নাইবা ইকোলজিৰ কাৰণে ইম্পৰ্টেণ্ট লজ আনিছে নেকি চৰকাৰে এতিয়ালৈকে আইন আনিছে নেকি তেতিয়াহ'লে আমি দেখা পাওঁ যে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 আহিছে ৰাইট ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট তাৰোপৰি ৱাইল্ড লাইফ প্ৰটেকশ্যন 1972 ৰাইট বায়'লজিকেল ডাইভাৰ্চিটি এক্ট এনেকুৱা বিভিন্ন ধৰণৰ আৰু কি কৰিছে এক্টছ এণ্ড লজবিলাক কি কৰিছে চৰকাৰে ইতিমধ্যে আনিছে হয়নে যিবিলাকে কি কৰিব নোৱাৰে এই যে বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট প্ৰজেক্টছবিলাকৰ এগেইনষ্টত আহিব পাৰে কিয় কাৰণ এইবিলাকে কি কয় যেনেকৈ আৰ্টিকল 21 কি কয় ৰাইট টু লাইফ উইথ পাৰ্চনেল লিবাৰ্টি হয়নে নাইবা আমি কি কৰিব লাগে এটা প্ৰপাৰ ইনভাইৰনমেণ্টত আমি জীয়াই থাকিব লাগে হয় দেন কি কৈছে আৰ্গুমেণ্টছ ফৰ এণ্ড এগেইনষ্ট যে এই যে প্ৰজেক্টছটো আনিছে তাৰ অৰ্থাৎ তাৰ সন্মতি জনোৱা আৰু লাগিলে সেই প্ৰজেক্টটোৰ এগেইনষ্টত কি পইণ্ট আছে যে মেৰিটাইম ছিকিউৰিটিটো হ'ব হয়নে যে আমাৰ সামুদ্ৰিক যিটো ছিকিউৰিটি আছে সেইটো এনহেঞ্চ হ'ব বাট তাৰ লগে লগে কি হ'ব আমি ফৰেষ্টক লছ কৰিব লাগিব হয়নে আমাৰ অৰণ্য আৰু বেছি ডিফৰেষ্ট্ৰেশ্যন হ'ব আৰু বেছি আমাৰ কি হ'ব ধ্বংসাত্মক কাৰ্যসূচী হ'ব তাৰোপৰি আমি যদি কওঁ ইণ্ডো পেচিফিক ষ্ট্ৰেটেজি আমাৰ ভাল হ'ব হয়নে ইণ্ডিয়া আৰু আমাৰ পেচিফিক ৰিজনৰ কি হ'ব কানেক্টিভিটি ভাল হ'ব তাৰোপৰি আমি ক'ব পাৰোঁ সাউথ ইষ্ট এছিয়াৰ লগত আমাৰ কি হ'ব লজিষ্টিক ভাল হ'ব কিন্তু তাৰ লগতে কি হ'ব বায়'ডাইভাৰ্চিটিও লছ হ'ব হয়নে বাৰু আমি জৈৱ বৈচিত্ৰ্যতা হেৰুৱাব লাগিব তাৰোপৰি ইকনমিক কনচাৰ্ণ আছে গ্ৰোথ আছে যিটো আমি দেখিলোঁ ট্ৰান্সচিপিয়েনশ্বিপ বনোৱাৰ লগে লগে আমি যিখিনি অন্য কাণ্ট্ৰিৰ ওপৰত টেক্স দি থাকিব লগা হৈছিল সেইখিনি আমাৰ কমি যাব কিন্তু তাৰ ওপৰত কিন্তু কি হ'ব ট্ৰাইবেল ডিছপ্লেচমেণ্ট যে আমি কি কৰিব লাগিব চম্পেন ট্ৰাইবে হওক নিকোবৰ যিটো ট্ৰাইব আছে সেইটো হ'লেও আমি কি কৰিব লাগিব তেওঁলোকৰ নিৰ্দিষ্ট জেগাৰ পৰা তেওঁলোকক হঠাৎ বেলেগ জেগালৈ লৈ যাব লাগিব হয়নে এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব কিন্তু ক্লাইমেট ভালনাৰেবিলিটি আনিব হয়নে পোৰ্ট লেড ডেভেলপমেণ্ট হ'ব কিন্তু কি হ'ব ইক'লজিকেল ইমবেলেঞ্চ হ'ব চ' আমি যদি আমাক এটা কি কৰে ক্ৰিটিকেল এনালাইচিছ কৰিব দিয়ে যে কি নিকোবৰ আইলেণ্ড প্ৰজেক্ট যিটো আহিছে ষ্ট্ৰেটেজিক প্ৰজেক্ট আহিছে ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টৰ ওপৰত সেইটোৰ ক্ৰিটিকেলি এনালাইচিছ কৰা আৰু ক্ৰিটিকেলি এনালাইচিছ কৰা বুলি কোৱাৰ লগে লগে আমি তাৰ প্ৰজ কনছ দুটাই লিখিব লাগে হয়নে প্ৰথমতে আমি লিখিম কি তাৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ অৰ্থাৎ তাৰ বেনিফিটছ কি আছে তাৰপিছত আমি লিখিম যে ইকনমিক ইম্পৰ্টেঞ্চ কি হয়নে তাৰপিছত আমি কি কৰিম যে ইহঁতৰ কি আছে কিছুমান প্ৰজ আছে অৰ্থাৎ কিছুমান পজিটিভ পইণ্ট আছে আৰু কিছুমান কনছ আছে অৰ্থাৎ ইহঁতৰ কি আছে কিছুমান নিগেটিভ পইণ্টো আছে আৰু এইখিনি আমি ধুনীয়াকৈ কি কৰিব পাৰোঁ তাত এক্সপ্লেইন কৰিব পাৰোঁ ৰাইট এতিয়া এই যে মেৰিটাইম প্ৰজেক্টছ কিছুমান আমাৰ ইণ্ডিয়াৰ আছে সেইবিলাক কি
প্ৰথমটো হৈছে সাগৰ ডক্ট্ৰাইন যেটো মই ইতিমধ্যে ক'লো তাৰপিছত পিএম গতিশক্তি কি আমাৰ মাল্টি মডেল এটা কি হয় লজিষ্টিক নামা মাল্টি মডেল এটা কি হয় প্ৰজেক্ট হয় যেটো কি কৰে ৰোড ৰেলৱে পোৰ্ট ইনল্যান্ড ওয়াটাৰ এই গোটেইখিনি কি কৰি ৰাখে আগুৰি ৰাখে ঠিক আছে তাৰ উপৰি সাগৰমালা প্ৰগ্ৰামৰ আন্ডাৰত কি কৰা হয় যিমান বিলাক আমাৰ পোৰ্ট লেড ডেভেলপমেন্ট আছে হয়নে যিমানখিনি আমাৰ পোৰ্ট লেড ডেভেলপমেন্ট আছে অৰ্থাৎ আমি কি কৰিব লাগে আমাৰ গোটেই যেটো আমাৰ সাগৰৰ লগত জড়িত আমি বিভিন্ন ধৰণৰ কান্ট্ৰিৰ লগত পোৰ্টৰ দ্বাৰা কানেক্ট কৰিব পাৰো হেতু ডেভেলপমেন্ট এক্ট ইষ্ট পলিসি কি হয় আমাৰ যিখিনি কি আছে সাউথ ইষ্ট এছিয়াৰ লগত সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ আছে ইষ্ট এছিয়ান কান্ট্ৰিজ আছে তাৰ লগত আমাৰ মেৰিটাইম কানেক্টিভিটিটো নাইবা আমাৰ লজিষ্টিকটো আমি কি কৰিব লাগে আৰু বেছি ইনহ্যান্স কৰিব লাগে যাতে আমাৰ স্ট্ৰেটেজিক ইম্পৰ্টেন্স ইকোনমিক ইম্পৰ্টেন্স পলিটিক্যাল ইম্পৰ্টেন্স গোটেইখিনি কি হৈ থাকে আমাৰ বুষ্ট হৈ থাকে ঠিক আছে নেক্সট আছে ইণ্ডো পেচিফিক ওশিয়ান ইনিচিয়েটিভ ইণ্ডো পেচিফিক ওশিয়ান ইনিচিয়েটিভ কি হয় যে আমাৰ যিখিনি ইণ্ডিয়ান পেচিফিক ৰিজন আছে তাত আমাৰ সিকিউৰিটি ডোমেইন থাকক ঠিক আছে আমি যাতে কি কৰিব পাৰো ইকোনমিক্যালি আমি ডোমেইন হৈ থাকিব পাৰো তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় গতিকে এইখিনি হৈছে আমাৰ মেৰিটাইম প্ৰগ্ৰাম নাইবা আমাৰ ইনিচিয়েটিভ ইণ্ডিয়াৰ দ্বাৰা লোৱা তাৰ উপৰি এনভায়ৰনমেন্টৰ ক্ষেত্ৰত ন্যাশনাল বায়োডাইভাৰ্সিটি একশন প্ল্যান গ্ৰীণ ইণ্ডিয়া মিশন কোষ্ট ৰেগুলেশন জোন এইবিলাক আছে এতিয়া এই যে আমি বিভিন্ন ধৰণৰ সমস্যাবিলাক দেখিলো চ্যালেঞ্জেস বিলাক আমি প্ৰত্যাহ্বান বিলাক দেখিলো তাৰ ওয়ে ফৰৱাৰ্ড কি হয় যে আমি কি কৰিব পাৰো সাইন্টিফিক ক্যাৰিং ক্যাপাসিটি অ্যাসেসমেন্ট কৰিব পাৰো তাৰ মানে কি যে ক্যাৰিং ক্যাপাসিটি মানে হৈছে কি কোনোবা এটা ইকোসিস্টেমে নাইবা কোনোবা এটা ইকোলজিক্যাল পাৰ্টে কিমানখিনি মানুহ কিমানখিনি পপুলেশন কি কৰিব পাৰে ক্যাৰি কৰিব পাৰে অৰ্থাৎ হিয়তে ফিড অন কৰিব পাৰে নাইবা হিয়তে কি কৰিব পাৰে তাক ভৰণ পোষণ দিব পাৰে হেইটুক আমি কি কৰিব লাগিব এসেসমেন্ট কৰিব লাগিব তাক আমি এক্সামাইন কৰিব লাগিব তেতিয়াহে আমি হেইমতে কাম কৰিব পাৰিম এটা যদি ফৰ এক্সাম্পল কোনোবা এটা ইকোসিস্টেমৰ কি হয় ক্যাৰিং ক্যাপাসিটি কম হয় পপুলেশন হিয়তে কি কৰিব পাৰে কম ভৰণ পোষণ দিব পাৰে আমি যদি তাত কি কৰো 100টা পাৰে তাত আমি যদি 1000টা মানুহ ভৰাই দিও ইটো কি ডিসরাপ্ট দা ইকোসিস্টেম হয়নে ডিস্টার্ব দা ইকোসিস্টেম ডেস্ট্রয় দা ইকোসিস্টেম গুটে ডেস্ট্রয় কৰি দিয়াৰ চান্সেসও থাকে Then কি কৈছে minimize the forest diversion তাৰপিছত কি কৈছে protect the swamp and যিমানখিনি আমাৰ ৰাইটস আছে ট্ৰাইবেল ৰাইটস আছে সেইখিনিক আমি গুৰুত্ব প্ৰদান কৰা এনভায়ৰনমেন্টাল মনিটৰিং কৰিব লাগিব ইন্ডিপেন্ডেন্টলি আৰু কি কৰিব লাগিব আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক আমি বহনক্ষম কৰিব লাগিব সাস্টেইনেবল কৰিব লাগিব যাতে কি নহয় আমাৰ জেনাৰেশনটো অনলি চলি যোৱা বিধৰ হলে নহব আমি কি কৰিব লাগিব আমি ফিউচাৰ জেনাৰেশনৰ কথাও ভাবিব লাগিব গতিকে তেতিয়াহে কি হ'ব এই যে ইনফ্ৰাষ্ট্ৰাকচাৰাল ডেভেলপমেন্ট প্ৰজেক্টটো আনিছে গ্ৰেট নিকোবৰ আইল্যান্ড প্ৰজেক্ট হেইটো আমাৰ কি হ'ব আমাৰ ফলপ্ৰসূ হোৱা দেখিবলৈ পাম ঠিক আছে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব প্ৰজ এণ্ড কনস লিখাৰ উপৰিও আমি ওয়ে ফৰৱাৰ্ড লিখিব লাগিব তেতিয়াহে কি হ'ব আমি কোনোবা এটা আনসাৰ কমপ্লিট হৈছে যদি আমি সমস্যাখিনি কৈ থৈ দিও তেতিয়াতো নহব তাৰ সমাধানটো কোনে দিব এক্সামিনাৰেটো নিদিয়ে আমি নিজেই দিব লাগিব ৰাইট সো আমি কি কৰিব লাগিব এনেকুৱা ধৰণৰ ওয়ে ফৰৱাৰ্ড কিছুমান লিখিব লাগিব আমি কনক্লুজনত কি কৰিব পাৰো যে গ্ৰেট নিকোবৰ প্ৰজেক্ট ৰিফ্লেক্ট দা ইণ্ডিয়ান এম্বিশন টু বিকাম এ মেজৰ ইণ্ডো-পেচিফিক পাৱাৰ হাউএভাৰ ইটস সাকসেছ ডিপেন্ডস অন বেলেন্সিং নেশ্যনেল সিকিউৰিটি ইকোনমিক ডেভেলপমেন্ট এণ্ড এনভায়ৰনমেন্ট কনজাৰ্ভেশ্যন অৰ্থাৎ কি কৈছে যে আমি কি কৰিব লাগিব ইকোনমিক ইম্পৰ্টেন্স স্ট্ৰেটেজিক ইম্পৰ্টেন্স চাব লাগিব নো ডাউট বাট তাৰ লগতে কি কৰিব লাগিব এনভায়ৰনমেন্টাল আমি ডিগ্ৰেডেশন হৈছে নেকি যে বা এনভায়ৰনমেন্টৰ ওপৰত কনসাৰ্ন আহিছে নেকি পিভিটিজি অৰ্থাৎ আমাৰ যিখিনি কি আছে পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ আছে ইহঁতৰ ওপৰত সমস্যা আহি পৰিছে নেকি গতিকে দুটাকে কি কৰিব লাগিব বেলেন্স কৰি ৰাখিব লাগিব ঠিক আছে গতিকে উইথ দিস আমি কি কৰিব পাৰো ফাৰ্স্ট টপিকটো আমাৰ কমপ্লিট হৈছে ইয়াতে আমাৰ এমসিকিউজ কেটা আছে আপোনালোকে কৰিব পাৰে যেতিয়া আমাৰ পিডিএফ টো পায় মেইনছৰ আনসাৰ ৰাইটিং দুটা আছে হেতু আপোনালোকে কৰিব পাৰে সো আমাৰ নেক্সট টপিকটো হৈছে যে বানানা ফাইবাৰৰ পৰা কেনেকৈ আমি কি কৰিব পাৰো আমাৰ বিভিন্ন ধৰণৰ হ্যান্ডিক্ৰাফট আমাৰ ইন্ডাষ্ট্ৰিটো এনহান্স কৰিব পাৰো বা হ্যান্ডিক্ৰাফট ইন্ডাষ্ট্ৰিটো আমি কি কৰিব পাৰো বুষ্ট কৰিব পাৰো আমি হেতুৰ ওপৰত নিউজ এটা আছিল যেনে কি প্ৰজেক্ট সংগম কি হয় আৰু ইণ্ডিয়ান হ্যান্ডমেড পোৰ্টেল কি হয় এই দুটা হৈছে দুটা মেজৰ ইম্পৰ্টেন্ট কি হয় ডেভেলপমেন্ট হয় ঠিক আছে প্ৰথমতে কি কৈছে যে এইটো LIC হাউচিংৰ দ্বাৰা কি কৰা হৈছে কৰ্পোৰেট সোশিয়াল ৰেসপন্সিবিলিটি ইনিচিয়েটিভ হয় ঠিক আছে CSR মানে হৈছে কৰ্পোৰেট সোশিয়াল ৰেসপন্সিবিলিটি ইনিচিয়েটিভ ঠিক আছে এইটো কোনে আনিছে LIC হাউচিং এণ্ড ফাইনেন্সে ইমপ্লিমেন্ট কোনে কৰি আছে এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট ইনষ্টিটিউট অফ ইণ্ডিয়া হয়নে
এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট ইনষ্টিটিউট অফ ইণ্ডিয়াই কি কৰি আছে ইয়াক ইমপ্লিমেণ্টেশ্যন কৰি আছে ৰাইট ইয়াত কি কৰা হয় যিখিনি আমাৰ বানানা অৰ্থাৎ কলগছৰ যিটো আমাৰ ষ্টেম থাকে নাইবা গা গছ থাকে তাত কি কৰে সেইটোতো কোনো ধৰণৰ কামৰ বস্তু নহয় কলগছজোপা কি হয় বাৰু এবাৰ ফল দিয়াৰ পিছত কি হৈ যায় সি ৱেষ্ট গুচি যায় গতিকে সেইটো কি কৰিব পাৰি সেই গা গছডালৰ যিটো কি থাকে ফাইবাৰ থাকে তাৰ পৰা বিভিন্ন ধৰণৰ আমি এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰোঁ হেণ্ডমেড কিছুমান বেগেই হওক হেণ্ডমেড প্ৰডাক্টছ কিছুমান হেণ্ডিক্ৰাফ্ট কিছুমান বনাই ল'ব পাৰোঁ ঠিক আছে এইবিলাক প্ৰডাক্টছ এতিয়া কি কৈছে যে ই আমাৰ কি কৰে লাইভলিহুড ৰুৰেল লাইভলিহুড আমাৰ সাপোৰ্ট কৰে তাৰোপৰি প্ৰথম কথাটো হৈছে ইয়াক ক'ত অনা হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত ঠিক আছে নে বাৰু এই যে প্ৰজেক্টটো সংগম প্ৰজেক্টৰ কি হয় অবজেক্টিভ যে কনভাৰ্ট এগ্ৰিকালচাৰেল ৱেষ্ট ইনটু সাষ্টেইনেবল ইনকাম যে আমাৰ যিমানখিনি কি আছে এগ্ৰিকালচাৰ খেতিৰ লগত জড়িত ৱেষ্ট আছে সেইখিনিক আমি কি কৰিব পাৰোঁ ইনকামলৈ কনভাৰ্ট কৰিব পাৰোঁ হয়নে দেন কি কৈছে লোকেশ্যন গোৱালপাৰা অলৰেডি মই ক'লোঁ পাৰ্টনাৰ কোন আছে LIC হাউচিং ফাইনেন্স লিমিটেড আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপ ইনষ্টিটিউশ্যন অফ ইণ্ডিয়া ঠিক আছে নে বাৰু নেক্সট হৈছে ইণ্ডিয়ান হেণ্ডমেড পৰ্টেল এইটো কি হয় এইটো এটা হৈছে ডিজিটেল মাৰ্কেট প্লেচ য'ত কি হ'ব যেনেকৈ আমি কি কৰোঁ বিভিন্ন ধৰণৰ ডিজিটেল আমি প্লেটফৰ্মবিলাকত আমি নিজে জড়িত হৈ থাকোঁ ঠিক তেনেকুৱা এটা প্লেটফৰ্ম য'ত কি হ'ব চেলাৰ বায়াৰ্ছ তেওঁলোকে জড়িত হৈ থাকিব এতিয়া তাৰ কাৰণে সুবিধা কি হ'ব বাৰু কওকচোন যদি আমি কি কৰোঁ এটা ডিজিটেলি ফৰ এক্সাম্পল আমি যদি হাততে ফোনটো লৈ কি কৰিব পাৰোঁ আমাক যিকোনো প্ৰডাক্ট আমি কি কৰিব পাৰোঁ ডিৰেক্টলি চেলাৰজনৰ পৰা ল'ব পাৰোঁ উইদাউট এনি মিডলমেন তেতিয়াহ'লে কি হ'ব আমাৰ খৰচটোও কমি যাব হয়নে বাৰু তাৰোপৰি কি হ'ব আমি যিটো মাৰ্কেটলৈ কেৰি কৰি লৈ যোৱা আমাৰ যিটো বাজেট থাকে সেইটোও কমি যাব হয়নে তাৰোপৰি সময় হয়নে বাৰু সময়টো আমি গৈ কি কৰোঁ মাৰ্কেটত গৈ বিচাৰিব লাগিব আমাৰ যিটো প্ৰডাক্ট লাগে সেইটোও কমি যাব গতিকে এইটো এটা হৈছে কি বহুত ধুনীয়া এটা ইনিচিয়েটিভ ইণ্ডিয়ান হেণ্ডমেড পৰ্টেল য'ত কি হ'ব চেলাৰ বায়াৰবিলাকৰ এটা মাৰ্কেট প্লেচ হয় য'ত আমি কি হৈ থাকিব বা কানেক্ট হৈ থাকিব পাৰোঁ এইটো কোনে ডেভেলপ কৰিছে ডিজিটেল ইণ্ডিয়া কৰ্পৰেশ্যন মিনিষ্ট্ৰী অফ টেক্সটাইলে ঠিক আছে য'ত আৰ্টিজেন্সবিলাকক ডিৰেক্টলি বায়াৰ্ছৰ লগত অৰ্থাৎ যোনে বিকি আছে আৰু যোনে কিনি আছে তেওঁলোকক কি কৰি ৰাখে ডাইৰেক্টলি কানেক্ট কৰি ৰাখে ঠিক আছে এতিয়া এইখিনি বিফৰ এই প্ৰগ্ৰেমটো অহাৰ আগতে কি আছিলে এতিয়া কি হয় অৰ্থাৎ আগতে কি আছিলে ডিৰেক্টলি পেলাই দিয়া হৈছিলে ৱেষ্ট বুলি কিন্তু এতিয়া কি কৰিব পাৰে সেইবিলাকৰ ফাইবাৰ এক্সট্ৰেকশ্যন অৰ্থাৎ কাগজজোপাৰ পৰা ফাইবাৰটো ওলোৱা হয় তাৰপিছত এইবিলাকক প্ৰচেছ কৰি কি ধুনীয়াকৈ কি বনাব পাৰে আমি হেণ্ডমেড প্ৰডাক্টছ কিছুমান বনাব পাৰি ঠিক আছে এতিয়া অবজেক্টিভ কি যে ৰুৰেল এণ্টাৰপ্ৰিনাৰশ্বিপ আমি কি কৰিব পাৰোঁ আমি গাঁৱৰ যি কি আছে ঔদ্যোগিক সৰু সুৰা ঔদ্যোগিকবিলাকক আমি বুষ্ট কৰিব পাৰোঁ হয়নে ৱুমেন এম্পাৱাৰমেণ্ট মহিলা সবলীকৰণৰ ক্ষেত্ৰত তাৰোপৰিও সেল্ফ হেল্প গ্ৰুপবিলাকৰ প্ৰমোশ্যন হ'ব তাৰোপৰিও স্কিল ডেভেলপমেণ্ট সাষ্টেইনেবল লাইভলিহুড হয়নে বাৰু এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰোঁ এই ব্যৱস্থাপনাবিলাকৰ দ্বাৰা বেনিফিটেড হ'ব পাৰোঁ লাভ আমি গ্ৰহণ কৰিব পাৰোঁ এতিয়া বানানা ফাইবাৰে কিয় বানানা ফাইবাৰকে আমি কিয় বাছি ল'লোঁ বাৰু কাৰণ কিয় ই ইক' ফ্ৰেণ্ডলি হয়নে আৰু বায়'ডিগ্ৰেডেবল হয় বায়'ডিগ্ৰেডেবল মানে কি যে এই যিটো প্ৰডাক্ট সেইটো কি হ'ব যদি আমাৰ বেয়াও হৈ যায় সেইটো যদি আমি কি কৰোঁ পৰিৱেশত এৰাই দিওঁ ইনভাইৰমেণ্টত যদি আমি কি কৰি দিওঁ পেলাই দিওঁ এই কি হ'ব বিভিন্ন ধৰণৰ কি মাইক্ৰবছবিলাকৰ দ্বাৰা কি হ'ব ইহঁতে কি হৈ যাব বাৰু ইহঁতৰ ডিগ্ৰেড হৈ গুচি যাব হয়নে বাৰু ইহঁতক কি কৰিব লেট ছাপ'জ কি হ'ব পাৰে আৰ্থৱৰ্ম হ'ব পাৰে বিভিন্ন ধৰণৰ ফাঞ্জাই হ'ব পাৰে ঠিক আছে বেক্টেৰিয়াছ হ'ব পাৰে ইহঁতে কি কৰিব সৰু ভাগলৈ ডিগ্ৰেড কৰিব পাৰে যাক আমি কি কওঁ বায়'ডিগ্ৰেডেবল বুলি কওঁ কিন্তু যদি আমি তাৰ ঠাইত এটা প্লাষ্টিক বেগ এটা পেলাই দিওঁ সেই কেতিয়াও বায়'ডিগ্ৰেডেবল নহয় হয়নে বাৰু চ' ৰিনিউৱেবল হয় আমি তাক আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ সাষ্টেইনেবল হয় বহনক্ষম হয় ঠিক আছে আমি মেড বেগ এইবিলাক বিভিন্ন ধৰণৰ প্ৰডাক্ট বনাব পাৰোঁ ঠিক আছে নে বাৰু এতিয়া আমি চাইছোঁ ইণ্ডিয়ান হেণ্ডমেড পৰ্টেলনো কি হয় ইয়াত কি হয় ডিজিটেল পৰ্টেল হয় ডিজিটেল ইণ্ডিয়া কৰ্পৰেশ্যনৰ দ্বাৰা যাক কি কৰা হৈছে ডেভেলপ কৰা হৈছে মিনিষ্ট্ৰী অফ টেক্সটাইলৰ আণ্ডাৰত হয়নে লঞ্চ কেতিয়া কৰা হৈছিল 2023 আৰু ইয়াৰ মেইন উদ্দেশ্য কি যে ডাইৰেক্ট মাৰ্কেট এক্সেছ ফৰ দ্য আৰ্টিজেন্স থ্ৰু ডিজিটেল কমাৰ্চ হয়নে এতিয়া আমি ভালকৈ মনত ৰাখিব লাগিব এই প্ৰগ্ৰেমকেইটা নাইবা ইনিচিয়েটিভকেইটাৰ নাম আৰু লগতে তাৰ সুবিধা কি হয়নে বাৰু এই কি কৰিব আমাক বায়াৰ চেলাৰৰ লিংকেজ বনাব পেমেণ্ট সিকিউৰ কৰিব ইভেন হয়নে বাৰু পেমেণ্ট সিকিউৰ কেনেকৈ যে যদি আমি কোনোবা মিডলমেনৰ ইউজ কৰোঁ হয়নে তেতিয়া আমাৰ কি হ'ব পেমেণ্টটো কি
বেছি হৈ গুচি যাব হয় না বাৰু মিডলম্যানেও কিবা এটা মুনাফা ল'ব গতিকে কি হৈ যাব আমাৰ পেমেন্টটো বেছি হৈ যাব আৰু তাৰ উপৰি সিকিউৰিটি কমি থাকে ফ্ৰী শিপিং অনলাইন মাৰ্কেটপ্লেস ৰিডিউস কি বুলি কৈছে ইন্টাৰমিডিয়েটৰিজ ৰাইট সো ঠিক তেনেকুৱা ধৰণৰ কিছুমান সুবিধা আমাৰ আছে এতিয়া এটা কথা আমি চাব লাগিব যে ফ্যাক্টস কিছুমান চাব লাগে আমাৰ ইন্ডিয়ান আৰ্টিজানস কিমান আছে around 64.6 লাখ আৰ্টিজানস এন্ড উইভাৰ্স আমাৰ যিমানখিনি পপুলেশন আছে তাৰ ভিতৰত 64.66 লাখ সে কি হয় আমাৰ আৰ্টিজানস হয় উইভাৰ হয় তাৰ ভিতৰত আকৌ কি 70% women হয় না উইভাৰৰ ভিতৰত যিমানখিনি আমাৰ কি আছে উইভাৰ আছে হয় না বাৰু তাৰ ভিতৰত 70% আমাৰ উইভাৰ women হয় তাৰ উপৰি 64% কি হয় আৰ্টিজানস women হয় হয় না বাৰু যিখিনি আমাৰ কি কৰে হস্তশিল্পৰ কাম কৰে তাৰ ভিতৰত আমাৰ 64% কি হয় women হয় ঠিক আছে গোল কি ওভাৰ কি কৰিব লাগিব আমি 60 লাখতকৈ আৰ্টিজানস বঢ়াব লাগিব ডিজিটেল ইণ্ডিয়াৰ আন্ডাৰত হয় না বাৰু এতিয়া এই যেটো দুটা আমি প্ৰগ্ৰাম দেখিলো ইহ দুটা কি হৈছে কানেক্ট হৈ আছে কেনেকে এটা যদি কি কৰিছে আমাৰ লাইভলিহুড প্ৰদান কৰিছে অন্যটো আকৌ কি কৰিছে ডিজিটালি কানেক্ট কৰিছে ৰাইট এতিয়া আমি কি কৰিব পাৰো ইউপিএসসি বিভিন্ন ধৰণৰ টপিক যেনেকুৱা ডিজিটেল ইণ্ডিয়া অমৃত আত্মনিৰ্ভৰ ভাৰত স্কিল ইণ্ডিয়া এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম যেনেকুৱা ওৱান ডিস্ট্ৰিক্ট ওৱান প্ৰজেক্ট এইবিলাক আমি প্ৰগ্ৰামৰ আন্ডাৰত নাইবা ইনিচিয়েটিভৰ আন্ডাৰত এই দুটাও আমি কি কৰিব পাৰো ইনক্লুড কৰিব পাৰো যেতিয়া আমি আনসাৰ ৰাইটিং কৰিম ঠিক আছে চ্যালেঞ্জেস কি আছে যে মাৰ্কেট লিংকেজৰ ব্র্যান্ডিং অৰ্থাৎ কোনোবা এটা প্ৰডাক্টত আমি ব্র্যান্ডিংৰ ক্ষেত্ৰতো আমি কি কৰিব লাগে বহুতখিনি গুৰুত্ব প্ৰদান কৰিব লাগে গতিকে সেইবিলাক প্ৰত্যাহ্বান আছে কিন্তু তাৰ কাৰণে আমি কি কৰিব পাৰো যে আমাৰ ফাৰ্মাৰ প্ৰডিউসাৰ অৰ্গানাইজেশন আমি শক্তিশালী কৰিব পাৰো ৰাইট তাৰ উপৰ আমি কি কৰিব পাৰো জিআই ব্র্যান্ডিং যেটো আমাৰ ব্র্যান্ডিংৰ সমস্যা আছিল হেতুক আমি কেনেকৈ সমাধান কৰিব পাৰো যে আমাৰ যেটো আমাৰ জিআই ট্যাগ প্ৰদান কৰাৰ ব্যৱস্থাপনা আছে হেতুত আমি স্ট্ৰেচ কৰিব পাৰো হেতুত আমি গুৰুত্ব দিব পাৰো যেতিয়া আমি কোনোবা এটা প্ৰডাক্টক কি কৰো জিআই ট্যাগ প্ৰদান কৰো জিওগ্ৰাফিক্যাল ইন্ডিকেশন ট্যাগ প্ৰদান কৰো তেতিয়া কি হয় সেই প্ৰডাক্টটো সিকিউৰ হৈ যায় হয় না সেই প্ৰডাক্টটো কেতিয়াও কোনো ধৰণৰ বেলেগ ঠাইত কি কৰিব নোৱাৰে হেতু অৰিজিনাল প্ৰডাক্ট বুলি বিকিব নোৱাৰে হয় না এটা এটা লিগ্যাল প্ৰটেকশন হয় যদি কোনোবাই বেলেগ এটা ফৰ এক্সাম্পল আমি হোৱালকুছিৰ যেটো মুগা পাট আছে হয় না মুগা আছে হেতু কি কৰিব মুগা সিল্কটোক আমি কি কৰিব পাৰো অকল আমি ইয়াতে প্ৰডিউস কৰিব পাৰো হেতু যদি বাহিৰত গৈ কোনোবাই কি কৰে আৰ্টিফিশিয়ালি প্ৰডিউস কৰে হয় না কৰি তাক যদি কি কৰে মুগা নাম দিয়ে হেতু কি হ'ব তা আইনগতভাৱে এটা দণ্ডনীয় অপৰাধ হ'ব ঠিক আছে গতিকে হেতু কাৰণত আমি কি কৰিব পাৰো আমি সদায় কোনোবা এটা প্ৰডাক্টৰ যদি আমি কি কৰিব লাগে প্ৰটেক্ট কৰিব লাগে সংৰক্ষণ কৰিব লাগে আমি তাক কি কৰিব লাগে জিআই ট্যাগৰ কাৰণে আমি অনুমোদন কৰিব লাগে হয়নে দেন কি কৈছে ৰুৰাল প্ৰসেসিং ক্লাষ্টাৰ ইমপ্ৰুভ দা ডিজাইন ইনোভেশন আমি কি কৰিব পাৰো সেলফ হেল্প গ্ৰুপৰ লগত লিংক কৰিব পাৰো বিভিন্ন ধৰণৰ ইনক্ৰিজ আমি কৰ্পোৰেট সোশ্যাল ৰেসপন্সিবিলিটিৰ লগত আমি কানেক্ট কৰিব পাৰো ঠিক আছে এতিয়া কনক্লুজনত আমি কি লিখিব পাৰো যে প্ৰজেক্ট সংগম ডেমনস্ট্ৰেট হাউ এগ্ৰিকালচাৰাল ওয়েষ্ট ক্যান বিকাম ৰুৰাল হেল্থ while Indian handmade enables the artisans to reach the wider market through the digital technology গতিকে এইটো এটা ভাল প্ৰগ্ৰাম হয় আমি একেবাৰে যেতিয়া আনসাৰ ৰাইটিং কৰিম কনক্লুজনত আহি ক'ব পাৰো যে আমি এগ্ৰিকালচাৰাল ওয়েষ্ট প্ৰডাক্টৰ পৰাও যে আমি কি কৰিব পাৰো আমি ফলপ্ৰসূ হ'ব পাৰো আমি বিভিন্ন ধৰণৰ লাইভলিহুড আমাৰ কিছুমান কি আহিব পাৰো ব্যৱস্থাপনা আহিব পাৰে হেতুৱে কি কৰিছে এই এক্সাম্পলৰ হৈতে আমি বুজিব পাৰো তাৰ উপৰিও ইণ্ডিয়ান হেণ্ডমেড যেটো পোৰ্টেল আছে হেতু আমাৰ কি কৰিব সেলাৰ বায়াৰক দুটাকে কানেক্ট কৰি কি কৰিব আমাৰ বিভিন্ন ধৰণৰ সমস্যাসমূহৰ সমাধান কৰিব পাৰে ঠিক আছে আমি তেনেকৈ কনক্লুজন এটা লিখিব পাৰো ইয়াতে এমসিকিউ এটা আছে তাৰ উপৰিও মেনচৰ কোৱেশ্চন দুটা আছে আপোনালোকে ধুনিয়াকৈ আনসাৰ কৰি ইয়াতে মোক সাবমিট কৰিব ঠিক আছে এটা নেক্সট আমাৰ নিউজটো হৈছে এয়াৰ গভৰ্নেন্সৰ ওপৰত এয়াৰ গভৰ্নেন্স কি হয় প্ৰথম কথা এয়াৰ গভৰ্নেন্স হৈছে কি আমাৰ যেটো কি হয় লজ পলিচিজ ইনষ্টিটিউশন এণ্ড এথিক্যাল প্ৰিন্সিপলছ এতিয়া গভৰ্নেন্স মানে জানো গভৰ্নেন্স মানে কি পলিচি মেকিং হয় না পলিচি মেকিং তাৰ উপৰিও কি এক্সিকিউশন অফ দা পলিচিজ হয় না বাৰু বাট হেইটুত কোনে হেল্প কৰি আছে আৰ্টিফিশিয়াল ইন্টেলিজেন্টে ডেভেলপমেন্ট ডিপ্লয়মেন্ট তাৰ উপৰিও কি এথিক্যাল ইউজ হয় না এথিক্যাল ইউজ অফ কি আৰ্টিফিশিয়াল ইন্টেলিজেন্স যেতিয়া হয় তাক আমি কি বুলি ক'ব পাৰো এআই গভৰ্নেন্স বুলি ক'ব পাৰো ঠিক আছে এতিয়া অবজেক্টিভ কি এআই গভৰ্নেন্সৰ সেভ এআই ethical AI, accountable AI, transparent AI, or inclusive AI, protecting human
ৰাইট হিউমেন ৰাইট কেনেকুৱা যে কি ৰাইট টু প্ৰাইভেচি ঠিক আছে আজিকালি কি হৈছে এয়াৰ যুগত কি হৈছে আমাৰ প্ৰাইভেচি একেবাৰে নোহোৱা হৈ গৈছে হয়নে ডিজিটেল প্লেটফৰ্মবিলাকত আমাৰ বিভিন্ন ধৰণৰ আমাৰ এনেকুৱা বস্তু আছে যিবিলাক কি হয় পটককৈ এভেইলেবল হৈ যায় গতিকে সেই গোটেইখিনি যদি আমি কি কৰিব প্ৰটেক্ট কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব AI গভৰ্নেন্স কৰিব লাগিব কাৰণ কিয় AI গভৰ্নেন্সৰ আণ্ডাৰতে কম্পনেণ্টছবিলাক আছে এইবিলাক ছেফ AI এথিকেল AI হয়নে বাৰু তাৰ উপৰি কি আছে একাউণ্টেবল AI এতিয়া ইয়াতে কি কৈছে যে আমাৰ যেটো AI ইণ্ডিয়া AI সামিট 2026 কেতিয়া হৈছিল ফেব্ৰুৱাৰী 16 ৰ পৰা 16th ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰী 2026 ত কোড হৈছিল হোষ্ট কোড কৰিছিল ইণ্ডিয়াই ভাৰত মণ্ডপম নিউ দিল্লীত ঠিক আছে তাত কি কৰিছে বিভিন্ন ধৰণৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰত আলোচনা কৰা হৈছে কোড এই যে ইণ্ডিয়াৰ AI সামিট কৰা হৈছিল 2026 ৰ ফেব্ৰুৱাৰী মাহত ঠিক আছে ইয়াৰ মেইন থিমটো কি আছিল পুটিং দা গ্লোবাল সাউথ এট দা সেন্টাৰ অফ AI গ্লোবাল সাউথ বুলি কোৱা হৈছে যিমানখিনি আমাৰ কি আছে আমাৰ সাউথৰে হক বা যিমানখিনি আমাৰ ডেভেলপিং নেশনস আছে ঠিক আছে অৰ্থাৎ ইকোনমিক্যালি অমান ব্যাকওয়াৰ্ড আমাৰ যিখিনি কান্ট্ৰিজ আছে ইহতক কি কৰিছে ৰেফাৰ কৰা হৈছে তাৰ মেইন গুৰুত্বপূৰ্ণ পইণ্টটো কি হ'ব লাগে AI হ'ব লাগে AI গভৰ্নেন্স হ'ব লাগে ঠিক আছে ফোকাস কত কৰিম যে ৰিয়েল ওয়াৰ্ল্ড হাৰ্মছ ইকুইটি ইনক্লুজন ডেভেলপমেন্ট নিডছ আৰু পাব্লিক ইন্টাৰেষ্ট ইয়াৰ ওপৰত ইকুৱেলিটি নহয় ইকুইটিৰ ওপৰত গুৰুত্ব দিম ইকুৱেলিটি মানে সকলোকে সমানে প্ৰদান কৰা ইকুইটি মানে কি যাক যিমান প্ৰয়োজন হয়নে কাৰোবাক যদি প্ৰয়োজন নাই তাক হয়তো আমি নিদিবলৈ আছো কিন্তু যদি যাক একেবাৰে বহুত বেছি প্ৰয়োজন হিহতক আমি কি কৰিম সবতকে বেছিকে হয়তো সেৱা প্ৰদান কৰিব লাগিব হয়নে বৰো গতিকে আমি ইকুইটিৰ ওপৰত ইনক্লুজন অৰ্থাৎ এক কম্প্ৰিহেনসিভ সবকে যেটোৱে কি কৰি ৰাখে কানেক্ট কৰি ৰাখে আগুৰি ৰাখে তেনেকুৱা এটা আমি কি কৰিব লাগিব AI গভৰ্নেন্স আনিব লাগিব ঠিক আছে তাৰ পিছত যদি আমি চাও AI গভৰ্নেন্সৰ মেজৰ চ্যালেঞ্জ কি হয়নে মেজৰ চ্যালেঞ্জ কি এলগৰিথম বায়াস AI গভৰ্নেন্স আনাৰ ক্ষেত্ৰত কিছুমান সমস্যা আছে প্ৰত্যাহ্বান আছে কি এলগৰিথম বায়াস মানে কি যেতিয়া আমি কি কৰো আমি নিজেও দেখিবলৈ পাওঁ আপোনালোকে নিজেও দেখিব যেতিয়া আপোনালোকে ইউটিউবত কোনোবা এটা ইউটিউবতে হওক ইনষ্টাগ্ৰামতে হওক কোনোবা এটা পাৰ্টিকুলাৰ বস্তু এটা চাই থাকে তাৰ নেক্সট ৰিলটো কি হ'ব সিমিলাৰ বস্তুৱে আহে হয়নে আপোনালোকে এক্সপেৰিয়েন্স কৰিছে নে নাই মই নাজানো বাট সকলোৱে কৰিছে কি হয় লেটস সাপোজ মই কোনোবা এটা ডান্স ভিডিও চাই আছো তাৰ নেক্সট কি হ'ব ঠিক তেনেকুৱা ধৰণৰ ডান্স ভিডিওয়ে আমাক কি কৰি থাকে ৰিকমেন্ড কৰি থাকে হেইটো কোৱা হয় এলগৰিথম বায়াস হয়নে বাৰু হেইটো আমাক কি কৰে বাৰু আমাক সেই পাৰ্টিকুলাৰ বস্তুটোলৈকে ভিতৰলৈ হুমাই লৈ গৈ থাকে হয়নে বাৰু আমি হয়তো বেলেগ বস্তু এটা চাবলৈ গৈ আছো ইউটিউবটো আমি খুলিছিলো কিবা এটা পঢ়িবলৈ বস্তু এটা চাম কিন্তু ভাবিলে এই ৰিলটো চাই ল কিন্তু কি হ'ব আমাৰ এটা মাসল মেমৰি থাকে নহয় মাসল মেমৰি কি কৰে বাৰু আমাক কন্টিনিউয়াছলি সেই বস্তুটো ৰিপিট কৰাই থাকে ঠিক আছে তেতিয়া আমি কি কৰিম সেই বস্তুটোকে চাই গুছি গৈ থাকিম হেইটো আছে এলগৰিথম বায়াস ঠিক আছে প্ৰাইভেচি ভায়োলেশন ইতিমধ্যে মই কলো যে আমাৰ ডিজিটেল প্লেটফৰ্ম আমাৰ কি হোৱাৰ লগে বঢ়াৰ লগে আমাৰ কি হৈছে ৰাইট টু প্ৰাইভেচি নোহোৱা হৈ গৈছে ঠিক আছে দেন এতিয়া মোক আপোনালোকে এবাৰ জনাবচোন বাৰু কমেন্ট সেকশনত ৰাইট টু প্ৰাইভেচি কোনটো আৰ্টিকুলাৰ আন্ডাৰত আছে ঠিক আছে অনলাইনে সকলো জনাব মোক দেন কি কৈছে জব ডিসপ্লেসমেন্ট ডাটা মনোপলিজ আৰু সাইবাৰ সিকিউৰিটি থ্ৰেট এইবিলাক হৈছে বিভিন্ন ধৰণৰ এনেকুৱা সমস্যা যিবিলাক কি হ'ব পাৰে সন্মুখীন হ'ব পাৰে ঠিক আছে ডিজিটেল ডিভাইড মানে কি ডিজিটেল ডিভাইড মানে জানেনে বাৰু ডিজিটেলি ডিভাইড কৰি দিয়ে কাক বিভিন্ন ধৰণৰ পপুলেশনৰ মাজত মানে কি ফৰ এক্সাম্পল দুটা একে বয়সৰ বা একেটা ক্লাছৰুমতে পঢ়া দুজন ছাত্ৰ ঠিক আছে আৰু সেই ছাত্ৰ দুজনৰ এজনৰ হাতত কি আছে ডিজিটেল ডিভাইড আছে ফৰ এক্সাম্পল মোবাইল ফোন আছে ট্যাব আছে আৰু অন্যজনৰ হাতত সেই সেৱাখিনি বা সেইখিনি বস্তু নাই গতিকে যিজনৰ হাতত আছে তেওঁ কি কৰিব পাৰিব অনলাইনত যিমান কন্টেন্ট আছে ৰিলেটেড টু ষ্টাডি হয়নে তেওঁলোকে সেই বস্তুখিনি যিজনৰ হাতত আছে তেওঁ কি কৰিব পাৰে এভেইল কৰিব পাৰে এক্সেস কৰিব পাৰে তেওঁ সেই বস্তুখিনি নলেজ বাঢ়ি যাব এনহান্স হ'ব কিন্তু ইজনৰ যাৰ হাতত কি নাই এই ডিজিটেল ডিভাইডছ কেটা নাই তেওঁ কি কৰিব এই গোটেইখিনি জ্ঞান যিখিনি ডিজিটেলি জ্ঞান এও পাই আছে এইখিনি তেওঁ নাপাব যাৰ ফলত দুটাৰে মাজত এটা কি হৈ গ'ল ডিভিজন এটা ক্ৰিয়েট হৈ গ'ল আৰু সেই ডিভিজনটো কোনে কৰিছে ডিজিটেল আইটেমছ কেটাই ৰাইট সো এইটো কোৱা হয় ডিজিটেল ডিভাইড ৰাইট ঠিক তেনেকুৱা ধৰণৰ আমাৰ সমস্যা অহাৰ সন্মুখীন আছে বা সন্মুখীন হোৱাৰ চান্সেছ আছে সো আমি কি আছে আমাৰ ইণ্ডিয়াৰ হাতত ডাইলেমা মানে কি ডাইলেমা মানে হৈছে কি দুটা বস্তু যিটোৱে কি হয় দুটাই
একটা হৈছে আনএথিকেল মানে এথিকেল আৰু আনএথিকেল মানে জানো যে কি হয় দুটা এটা হৈছে ৰাইট এটা হৈছে ৰং যেতিয়া আমি জানো যে এইটো মৰেলি ৰাইট হয় তাক আমি কি কওঁ এথিকেল হয়নে বাৰু আৰু যোনটো আমি মৰেলি জানো যে এইটো কি হয় ইনকাৰেক্ট হয় সেইটোক আমি কওঁ আনএথিকেল কিন্তু যেতিয়া দুটা এথিকেলৰ মাজত আমি কি কৰিব লাগে চুজ কৰিব লাগে এটা আনএথিকেল এটা এথিকেলৰ মাজত চুজ কৰাটো বহুত সহজ হয়নে বাৰু কিন্তু দুটা এথিকেলৰ মাজত দুটা কাৰেক্টৰ মাজত ডিসিজন লোৱাটো টান আৰু হে যেটো সমস্যা বা হে যেটো কি পৰিস্থিতি হেতু কোৱা হয় ডাইলেমা এটা ইণ্ডিয়াৰ হাতত ডাইলেমা আছে যে কি অপচন এ টেকনলজিক্যালি কনজিউমাৰ নাই বা অপচন 2 টেকনলজিক্যাল লিডাৰ অৰ্থাৎ আমি কি কৰিব পাৰো কনজিউমাৰ হ'ব পাৰো কনজিউমাৰ মানে কি যে বেলেগৰ এআইৰ ওপৰত আমি ডিপেন্ড কৰিব পাৰো হয়নে যে বেলেগ কান্ট্ৰি ফৰ এক্সাম্পল ইউএছ ফৰ এক্সাম্পল ৰাছিয়া এইবিলাকে যিবিলাক কি কৈছে এআই কন্টেন্ট বনাইছে না বা এআই যিবিলাক ডেভেলপমেন্ট আছে সেইবিলাকক আমি বাই কৰিব পাৰো সেইবিলাকক আমি ইউজ কৰিব পাৰো অন্য হাতে দ্বিতীয় অপচনটো কি যে আমি কি কৰিব পাৰো লিডাৰ হ'ব পাৰো লিডাৰ কেনেকে যে আমি নিজে ইন্ডিজিনিয়াস কিছুমান এআই টুল আমি বনাব পাৰো ঠিক আছে হেতু আছে ইণ্ডিয়াৰ কি ডাইলেমা তাৰ পিছত কি এনেকুৱা ৰিস্ক আছে যে ডিপেন্ডেন্স অন যদি আমি কি কৰো যদি আমি অপচন 1 টু চুজ কৰো তেতিয়া হলে আমি কি হৈ যাম বাৰু বেলেগ কান্ট্ৰিজ বিলাকৰ যেনুকা ইউএস যেনুকা অন্য ধৰণৰ কান্ট্ৰিজ বিলাক আছে ইহতৰ ওপৰত ডাইৰেক্টলি আমি ডিপেন্ড হৈ গুছি যাম তাৰ উপৰিও কি এআই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কনচেন্ট্ৰেচন ঠিক আছে ডাটা এক্সট্ৰাকশন মানে কি বিভিন্ন ধৰণৰ ওয়েবসাইট বিলাকৰ পৰা বিভিন্ন ধৰণৰ প্ল্যাটফৰ্মছ বিলাকৰ পৰা যদি আমি কি কৰো ইনফৰমেশন কালেক্ট কৰো হয়নে বাৰু ৰ ইনফৰমেশন কালেক্ট কৰো তাক কও আমি ডাটা এক্সট্ৰাকশন ঠিক আছে weak safeguards and communities leaded to key domestic foundation AI models. India's strength code ase. The comparative advantages, large digital economy, Indian AI mission, UPI Aadhaar ecosystem আৰু বিভিন্ন ধৰণৰ এনুকা আমাৰ স্কিল কি আছে workforce আছে গতিকে আমি কি হৈ আছো এআই ক্ষেত্ৰত কোনো নহয় কোনোবা পইণ্টত আমি স্ট্ৰেংথ আমাৰ আছে পজিটিভ পইণ্ট আমাৰ আছে অপৰচুনিটি কি আছে যে বিকাম দা ব্ৰিজ বিটুইন দা ডেভেলপড নেশ্যন এণ্ড দা গ্লোবেল সাউথ অৰ্থাৎ আমি কি কৰিব পাৰো যদি আমি এআই ক্ষেত্ৰত এআই গভৰ্নেন্সৰ ক্ষেত্ৰত আমি কি কৰি থাকো কাম কৰি থাকো তেতিয়াহলে যিমান হে ডেভেলপড নেশ্যন আছে তাৰ আৰু যিমানখিনি আমাৰ ইকোনমিলি কি আছে পিছপৰা ব্যাকওয়ার্ড নেশ্যন আছে হিয়তৰ মাজত এটা আমি ব্ৰিজ ক্ৰিয়েট কৰিব পাৰো হয়নে বাৰু সো কমন চ্যালেঞ্জেস বিলাক কি যে আমাৰ কি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ অলপমান কমি আছে হয়নে ডিজিটাল ডিভাইড আছে যেটো মই অলৰেডি আমাৰ মেনশন কৰিলো এআই ইনভেষ্টমেন্ট আমাৰ কি হয় ইয়াতে এআই ইনভেষ্টমেন্ট ইমান বেছি নাই যিবিলাক ফৰেন কান্ট্ৰিজত আছে তেওঁলোকে বিশেষকৈ কি কৰে R&D ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ লগতে কি কৰে এআই বহুত বেছি তেওঁলোকে ইনভেষ্টমেন্ট কৰায় হয়নে তাৰ উপৰিও ক্যাপাসিটি গ্যাপ আছে আমাৰ মাজত হয়নে তাৰ উপৰি কি আছে ডিপেন্ডেন্স অন ফৰেন টেকনলজি আমি এতিয়াও কি কৰি আছো বাৰু বেলেগ টেকনলজিৰ কান্ট্ৰিজ বিলাকৰ লগত ওপৰত ডিপেন্ড হৈ আছো আমাৰ পটেনশিয়াল ৰোল কি যে কোলাবোৰেশন কৰিব পাৰো শেয়াৰ ডাটাবেস এআই ৰিসাৰ্চ ক্যাপাসিটি বিল্ডিংৰ ওপৰত হয়নে আমি বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেন্ট কৰিব পাৰো এতিয়া বিভিন্ন ধৰণৰ প্ৰগ্ৰাম বিলাক ইণ্ডিয়াৰ ক্ষেত্ৰত কি আছে ইণ্ডিয়ান এআই মিশন নেশনাল ষ্ট্ৰেটেজি ফৰ এআই মানে নীতি আয়োগৰ আন্ডাৰত ৰেসপন্সিবল এআই এতিয়া এইবিলাক পইণ্ট আমি কি কৰিব পাৰো মেইনছৰ যেতিয়া আমি এআই গভৰ্নেন্সৰ ওপৰত কোৱেশ্চন আহে ঠিক আছে এআইৰ ওপৰত যদি আমাৰ ইণ্ডিয়াৰ ইম্পৰ্টেন্স নে বা ইণ্ডিয়াৰ ৰোল কি নে বা ইণ্ডিয়াৰ কি পটেনশিয়াল ৰোল কিমান আছে সেইখিনি আমি ইয়াৰ পৰা লিখিব পাৰো ঠিক আছে নে বাৰু এতিয়া আমাৰ প্ল্যাটফৰ্ম কি আছে ইউনাইটেড নেশ্যন আমাৰ যি কি আছে ইউনেস্কো আমাৰ recommendations on AI ethics এইখিনি আছে এনেকুৱা প্ল্যাটফৰ্ম নাইবা প্ৰগ্ৰাম যাৰ যিখিনি গ্লোবালি আছে ৰাইট যেনেকুৱা ব্ৰিক্স ডিজিটাল কৰ্পোৰেচন হয় না বাৰু ঠিক তেনেকুৱা ধৰণৰ তাৰ পিছত এই যে যিমান বিলাক আমি মই ইয়াৰ আগৰ স্লাইডছখিনি দেখিলো AI ক্ষেত্ৰত তাৰ সমাধান বিলাক কি কৰিব পাৰো আমি ইন্ডিজিনিয়াস AI ইকোসিস্টেম এটা ক্ৰিয়েট কৰিব পাৰো হয়নে আমি কি কৰিব পাৰো সেমিকন্ডাক্টৰ ম্যানুফ্যাকচাৰিংত ইনভেষ্টমেন্ট কৰিব পাৰো হয়নে বাৰু বৰ্তমান সময়ত সেমিকন্ডাক্টৰ যেটো আমাৰ টপিক আছে হেতু এটা হট টপিক হয়নে বাৰু গতিকে আমি ওয়ে ফৰৱাৰ্ড এনেকুৱা ধৰণৰ পইণ্টছ কিছুমান দিলে আমাৰ বহুত বেছি এটা মাৰ্কস এনহান্স কৰিব আমি এআই ৰেগুলেশনক এনহান্স কৰিব পাৰো আমি কি কৰিব পাৰো ডাটা সভৰেনিটি যেটো আমাৰ প্ৰাইভেচিৰ কি আছিল এগেইনষ্টত আছিল হেতুৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো তাৰ ওপৰত কাম কৰিব পাৰো ওপেন সোর্স এআই ইউজ কৰিব পাৰো গ্লোবাল সাউথৰ কৰ্পোৰেচন আমি বঢ়াব পাৰো তাৰ উপৰিও আমি এআই ট্যালেন্ট আৰু ৰিসাৰ্চৰ ওপৰত আমি কাম কৰিব পাৰো ঠিক আছে এতিয়া আমি কনক্লুজনত কি লিখিব পাৰিম ইণ্ডিয়া স্ট্যান্ডস এট এ স্ট্ৰেটেজিক
crossroads, it must কি কৈছে move beyond the becoming merely a consumer of AI technologies and emergence as a global leader in ethical, inclusive, development-oriented AI governance. অৰ্থাৎ আমি এটা AI consumer হোৱাৰ বিপৰীতে আমি কি কৰিব পাৰোঁ ethical AI হয়নে আমি কি কৰিব পাৰোঁ sovereign data privacy against আমি sovereign AI নাইবা আমি কি কৰিব পাৰোঁ inclusive নাইবা আমি ডেভেলপমেণ্ট ওৰিয়েণ্টেড এটা AI প্ৰস্তুত কৰি আমি গ্লোবেল লিডাৰ হ'ব পাৰোঁ ঠিক আছে সেই বস্তুখিনি আমি যদি কি কৰোঁ সদায় কনক্লুজনত লিখি দিওঁ এটা পজিটিভ কনক্লুজনত লিখোঁ তেতিয়াহ'লে কি হ'ব আনসাৰটোৰ আমাৰ এটা ধুনীয়াকৈ মাৰ্ক কেৰি কৰিব নাইবা এটা পজিটিভ এণ্ড এটা দিব চ' এইখিনিৰ ওপৰত যদি আমি কাম কৰোঁ কি হ'ব আমাৰ এটা গ্লোবেল লিডাৰ এটা ইণ্ডিয়াই লাভ কৰিব ঠিক আছে ইয়াতে আমাৰ MCQs আছে উপৰোক্ত আলোচনাটোৰ ওপৰত আৰু দুটা মেইনছৰ আনসাৰ ৰাইটিং আছে আপোনালোকে এইখিনি কৰিব আৰু মোক টেলিগ্ৰামত আপোনালোকে সাবমিট কৰিব ঠিক আছে okay with this we are here to wrap up the session and thank you so much